পাশ্চাত্যদেশৰ যি যুদ্ধ তাত আজি পৃথিৱীয়ে হাহাকাৰ হৈছে অলপ গাঁৱৰ মানুহে কিন্তু নাজানে আমাৰ গাঁৱৰ মানুহবিলাকে কেতিয়াও নাজানে আৰু গাঁৱৰ মানুহবিলাকৰ তাত এতিয়াও বাহা নাই মিছা কথা কৈছে এইটো কথা গাঁৱত মূল্য বৃদ্ধি হোৱা নাই আৰে হোৱা নাই আমি মই নিজে খেতি কৰোঁ নিজে উৎপাদন কৰোঁ কিন্তু গাঁৱত মানুহে চিলিণ্ডাৰ পোৱা নাই কিয় পাই আছে কোনে কৈছে নাই পায় আৰে গাঁৱৰ মানুহ চিলিণ্ডাৰ নাপালে বা হৈ জ্বলাব কি আছে গাঁৱত আৰু ইয়াত দামটোতো একেই হয় চাউলৰ দাম দালি দাম কিন্তু সকলোৱে জানে আছে পাশ্চাত্য দেশৰ যিখন যুদ্ধ সেইখন যুদ্ধটো আপোনালোকে মানিব লাগিব এইখন দেশৰ আপোনালোকেতো গৰাকী হয় নাই নহয় কওক এইখন দেশত বিশ্বই হাহাকাৰ হৈছে আজি এনেকৈ যে যুদ্ধখনে যদি আৰু দুমাহ বাঢ়ি যায় দুমাহ যদি বৃদ্ধি হয় তেতিয়া ভাই আৰুতো বৃদ্ধি হ'ব সেইটোতো বৃদ্ধি হোৱাটো স্বাভাৱিক আজি বিশ্বই হাহাকাৰ হৈছে আজি অসমৰ ক্ষেত্ৰত আপোনালোকে কিয় এই কথাবিলাক মন্তব্য ভালকৈ নিদিয়ে আপোনালোকে দিব লাগিব যে পৃথিৱীৰ যেতিয়া পাশ্চাত্য দেশবিলাকৰ যুদ্ধ হৈছে সকলোৱে তাত প্ৰভাৱ পৰিছে গতিকে সকলোৱে তাৰ লগত যুদ্ধ কৰিব লাগিব যে সেই প্ৰভাৱটো কেনেকৈ দুইগুণ কৰিব পাৰি হয় নাই নহয় কওক আপোনালোকৰ দায়িত্ব আছে গাঁওবিলাক সাধাৰণতে যিবিলাক বস্তু পায় এতিয়া মানুহে গম পোৱা নাই সাধাৰণ মানুহে নিজস্বভাৱে চলি আছেতো সেইটো গম পোৱা নাই গতিকে বৃদ্ধি হোৱাটো এটা স্বাভাৱিক হ'বই দেশখনৰ কথাটো আপোনালোকে চিন্তা কৰিব লাগিব টাউনৰ মানুহবিলাক সহজে গম পায় টাউনৰ মানুহবিলাক কণীওৱে আমাৰতো গাঁৱলীয়া মানুহৰ নহয় কিবা এটা হোৱাৰ লগে লগে নোহোৱা বস্তু এটা কয় গতিকে এইটো সঁচা কথা গাঁৱলীয়া মানুহবিলাকৰ সত্যতা থাকে ইয়াত বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন জেগাৰ পৰা নগদ বসবাস কৰে বিভিন্ন মত এটা মত নহয় বিভিন্ন মত তাতে ৰাজনীতিক আছে যে কোন দলক কেনেকৈ ৰাজনৈতিকভাৱে তেওঁলোকক নিষেধ কৰিব পাৰোঁ কেনেকৈ ৰাজনৈতিক দলে তেওঁলোকক প্ৰতিহত কৰিব পাৰোঁ এই কথাটো ৰাজনৈতিক দলসমূহ ইটোৱে সিটোক ঠেলিয়ে থাকে ইটোৱে ঠেলি বোকা চলি থাকে মই সততা নাই বুলি কোৱা নাই নহয় মই জানো সততা নাই বুলি কৈছোঁ কিন্তু গাঁৱত বসবাস কৰা মানুহে যি জীৱন ধাৰণৰ প্ৰণালী বেলেগ আৰু নগৰত বাস কৰা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী অলপ বেলেগ সেই কথা কংগ্ৰেছে প্ৰতিবাদ কৰিছে ইয়াত কিছু মুহূৰ্তৰ পূৰ্বে এটা কথা দেই আপোনালোকৰ ভাগৰ আপোনালোকে সেইটো জানে আপোনালোকে মোক প্ৰশ্ন কৰিছে প্ৰশ্ন যিয়ে কয় তাৰ হাতত উত্তৰ থাকে আপোনাৰ হাতত উত্তৰ আছে বিৰোধী দলসমূহ তেওঁলোকৰতো ধাৰাবাহিকতা ৰক্ষা কৰিছে তেওঁলোকে বিৰোধী দল নাই নামটোৱে বিৰোধী যদি বিৰোধী নকৰে তেতিয়া তেওঁলোকে কেনেকৈ বিৰোধী হ'ল কওকচোন বাৰু যদি বিৰোধী পাৰ্টী বিৰোধীয়ে নকৰে তেতিয়া কেনেকৈ বিৰোধী হ'ল মিস্ত্ৰী হ'ল বিৰোধী গতিকে বিৰোধী কৰিব লাগিব তেওঁলোকে কৈছে যে আজি এটা দাম কালি এটা দাম মহিবুৰ ৰহমানৰ সেই গানটোৱে তেখেতসকলে মনত পেলাই দিছে চৰকাৰক এইবাৰ দিয়ে এইটো কথা বিভিন্ন সময়ত বিভিন্ন মূল্যবৃদ্ধি হয় আপোনাক যদি মন্ত্ৰী দিয়া হয় মন্ত্ৰীটোৰ কাৰণে আপুনি এটা কথা অসমত সকলো জাতি জনগোষ্ঠীয়ে বসবাস কৰিছে ইয়াৰ পিছত যেতিয়া মই আগলৈ গুচি যাওঁ অকণমান 7 ভনী যেতিয়া বিভাজন হৈছিল আজি নিৰাপদে আছে আজি 7খন গুচি গ'ল কোনকেইখন গ'ল জনজাতি ৰাজ্যসমূহ গ'ল হয় নে নহয় আজি জনজাতি ৰাজ্যসমূহ নিৰাপদ আজি অসমৰ বুদ্ধিজীৱীসকলে আজি অসমৰ হেৰিসকলে কিয় এই কথাটো নাভাবে যে এইখন অসম কাৰ হাজাৰ বছৰ মই মধ্যযুগৰ কথা কোৱা নাই আধুনিকৰ কথা কোৱা নাই মই প্ৰাচীনটো মই আগৰ কথা কৈছোঁ মন্ত্ৰী ল'বলৈ প্ৰস্তুত নে আপুনি নাই যদি হাইকমাণ্ডে দিয়ে সেইটো মোৰ আপত্তি নাই আপুনি কৈছিলে এপিচিয়ে তিৱা আছে সেইটোতো সঁচা কথা আপোনালোকে নিশ্চয় জানে সকলো জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত যেতিয়া কংগ্ৰেছ শাসনত আছে তেতিয়া সকলো জনগোষ্ঠীয়ে পাইছে ৰাভা মিচিং বড়ো কাৰ্বি চবেই পাইছে হয় নাই নহয় কংগ্ৰেছে তিনিও পাইছে এই বিজেপি তিনিও পাইছে মই সেইটো কথা কোৱা যুক্তি আছে আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ভালদৰে চালি জাৰি চাব আৰু ওপৰমহলে ভালদৰে চালি জাৰি চাব যে সকলো জাতি জনগোষ্ঠীয়ে প্ৰতিনিধি কৰাটো এটা ভাল পদক্ষেপ